যোৱা কিছু বছৰৰ পৰা আমাৰ এই অঞ্চলটোত একাংশ ভূমাফিয়াই আমাৰ যিখিনি স্থানীয় ৰাইজ আছে আমাৰ ইয়াৰে ভূমিপুত্ৰসকলৰ ওপৰত বিভিন্ন ধৰণে তেওঁলোকে অত্যাচাৰ চলাই আহিছে। তেওঁলোকে গুণ্ডা বাহিনী লৈ আহি বলপূৰ্বকভাৱে আমাৰ স্থানীয় মাটি বাসিন্দাৰ মাটিত তেওঁলোকে অধিগ্ৰহণ কৰিব বিচাৰে। ঠিক তেনেদৰে বহু দিনৰ পৰা এইবোৰ সমস্যা চলি আছে আৰু আমি ৰাইজে একত্ৰিত হৈ ইয়াৰ উচিত প্ৰত্যুত্তৰো দি আছোঁ। আমাৰ যিহেতু এই অঞ্চলৰ ৰাইজখিনি যথেষ্ট একতা আছে, গতিকে যোৱা আজি এসপ্তাহমান আগতে 10 দিনমান আগতে ইয়াৰ এটা পৰিয়াল আছিলে, সেই পৰিয়ালটোৰ ক্ষেত্ৰতো একেই তেওঁলোকে ভুক্তভোগী হৈছে। গতিকে আজি আমাৰ এই উদয়ন কৃষ্টি সংঘৰ উদ্যোগত আমাৰ গোটেই স্থানীয় ৰাইজ একত্ৰিত হৈছে আৰু একত্ৰিত হৈ এই যিটো ভূমাফিয়া বাহিনীৰ বিৰুদ্ধে তেওঁলোকে মাৰ বান্ধি থিয় হৈছে আৰু এই অঞ্চলত আমাৰ যিখিনি সমস্যা আছে, আমাৰ যি মাটি বাৰীৰ ক্ষেত্ৰত যি সমস্যা সেইখিনি সমাধানৰ কাৰণে আজি এই আলোচনা চক্ৰটো অনুষ্ঠিত কৰা হৈছে। আচলতে দালাল আজি মিটিংখন সেই দালালৰ এগেইনষ্টতে এখন সজাগতা সভা দিয়া হৈছে। বৰ দুৰ্ভাগ্যজনকভাৱে সন্ত্ৰাস বহুত হৈছে। ইমানখিনিলৈ দালালখিনিয়ে সাহস কৰিছে যে তেওঁলোকে তাৰমানে কোৰ্টৰ অৰ্ডাৰ আনি এতিয়া খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰা হৈছে। বৰ এইটো দুৰ্ভাগ্যজনক কথা আৰু ভুক্তভোগীয়ে বুজি পাব ন এই বস্তুখিনি। ইমান কষ্টত তেওঁলোকে দিন ৰাতি কটাবলগীয়া হৈছে, ৰাতিৰ টোপনি কাঢ়িছে। এই আচলতে মধ্যভোগী আছে, আমাৰ স্থানীয় দালাল কেইজনমান আছে, তেওঁলোকৰ সহযোগিতাতে আচলতে বহিৰাগত দালাল কেইজনে এই ধৰণৰ কাম কৰিবলৈ সাহস কৰি আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত ইতিমধ্যে আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছো আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তেওঁ খুব স্পষ্টকে কৈছে এই বিষয়ত তেওঁ পোনপটীয়া তেওঁ হস্তক্ষেপ কৰিব আৰু তেওঁ এনকুৱাৰীও কৰিব এই বিষয়টোক লৈ। ইতিমধ্যে এটা অভিযান চলিছিলে আজিৰ পৰা প্ৰায় 2 বছৰমান আগতে। এগালমান আমাৰ অফিচিয়েলছ জেইলতো গৈছে, কিন্তু মই ভাবো সেই 2 বছৰ আগত যিটো কাৰ্যসূচী লোৱা হৈছিলে তাৰ পিছত দালালৰ সংখ্যা আৰু বেছি বাঢ়িছেহে। আমি উদয়ন কৃষ্টি সংঘৰ উদ্যোগত আজি এখনি এই সংক্ৰান্তত সজাগতা সভা আমি আহ্বান কৰিছোঁ। ইয়াতে বহুখিনি ৰাইজ আমাৰ মাজত থাকিব আৰু আছে। আজি যিখিনি উপস্থিত হৈছে আপোনালোকৰ জ্ঞাত। যিখিনি হওক আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ, যিখিনি অৱশিষ্ট মাটি আছে সেইখিনিক যাতে আমি ৰোধ কৰিব পাৰোঁ, এইখিনি আমাৰ আজিৰ মুখ্য প্ৰচেষ্টা। আৰু আপোনালোকৰ চেনেলৰ যোগেদি এইখিনি আমি সকীয়াই দিব বিচাৰিছোঁ। যিখিনি মধ্যভোগীয়ে হওক বা মালিকেই হওক আহি পেলাই সুন্দৰভাৱে বহি পেলাই সমিলমিলেৰে ৰাইজৰ লগত আলোচনা কৰক। তাতে ধৰক আপোনাৰ বুজাবুজি মাজত মধ্যভোগী আনিব নালাগে। যদি তেখেতসকলৰ প্ৰকৃত জমি হয় নিশ্চয় এটা সমস্যা সমাধান হ'ব আৰু সেইখিনি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সদায় উদয়ন কৃষ্টি উদ্যোগত আজি যি সজাগতা সভা আৰম্ভ কৰিছে আমি দৃঢ় পদক্ষেপ ল'ম আৰু এইখিনিয়ে মোৰ বাৰ্তা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।